হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু ইতিমধ্যে আপোনালোকে থাম্বনেইলত দেখিছে। হয়, কথাটো সেইটোৱে যে কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনেৰী এক্সামিনেশ্যন 2024ত যোনখিনি ভেকেঞ্চিজ আছিলে তাৰে এটা ভেকেঞ্চি ইয়াতে ডিক্ৰিজ কৰা হৈছে, মানে কমোৱা হৈছে। চ' আপোনালোকে পইণ্ট নাম্বাৰ 10টো দেখিছে, এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ মাইনৰিটিজ ডেভেলপমেণ্ট ব'ৰ্ড। ঠিক আছে, ইয়াতে এটা পোষ্ট আছিলে আৰু সেই এটা পোষ্টে অ'পেন কেটেগৰীত আছিলে। চ' অ'পেন কেটেগৰীত থকা মানে বাকী গোটেইকেইটা কেটেগৰীয়ে সেইটো কেটেগৰীৰ লগত কম্পিট কৰিব পৰা। ঠিক আছে, অ'পেন কেটেগৰীটো চবৰ কাৰণে অ'পেন। সেই পোষ্টটো এতিয়া বৰ্তমান কেঞ্চেল কৰা হ'ল। ঠিক আছে, চ' ইয়াতে কৰিগেট নাম এখন APSCয়ে পাব্লিছ কৰিছে আজি। চ' ইয়াতে লিখিছে, ইট ইজ ফৰ ইনফৰমেশ্যন টু অল কনচাৰ্ণ ডেট ওৱান ভেকেঞ্চি ইন ৰেচপেক্ট অফ এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ আছাম মাইনৰিটিজ ডেভেলপমেণ্ট ব'ৰ্ড এজ এডভাৰটাইজ ফ্ৰম দিছ অফিচ ফৰ কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনেৰী এক্সামিনেশ্যন 2024 ভাইড এডভাৰটাইজমেণ্ট নাম্বাৰ 12/2025 ডেটেড 23rd March 2025 shown in open category may be treated as nil. ঠিক আছে, চ' ইয়াতে যোনটো এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ আছাম মাইনৰিটিজ ডেভেলপমেণ্ট ব'ৰ্ডৰ যোনটো কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনেৰী এক্সামিনেশ্যন 2024 এডভাৰটাইজমেণ্টত আপোনালোকৰ অ'পেন কেটেগৰীৰ যোনটো পোষ্ট দেখাইছিলে এটা পোষ্ট, সেইটো এতিয়া বৰ্তমান নীল হিচাপে ট্ৰিট কৰা হ'ব। চ' পোষ্ট ডিক্ৰিজ হৈ প্ৰথমতে 262 আছিলে, তাৰপিছত 27টা পোষ্ট ইনক্ৰিজ কৰা হৈছিলে। আছাম ফাইনেন্স ছাৰ্ভিচত 27টা পোষ্ট ইনক্ৰিজ কৰি 289 হৈছিলে। এতিয়া আকৌ এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ মাইনৰিটিজ ডেভেলপমেণ্ট ব'ৰ্ডৰ পোষ্টটো ডিক্ৰিজ কৰি পেলাই 288 পোষ্ট হৈ গ'লগৈ। ঠিক আছে, চ' সেইটো কেঞ্চেল কৰা হৈছে। চ' এটা পোষ্ট আছিলে আৰু এইটো কেঞ্চেল কৰিছে। বহুত বেছি একো ইয়াতে ডিফাৰেঞ্চ নহয়, কিন্তু হ'লেও এটা পোষ্টৰ কাৰণেও মানুহে এনেকুৱা এটা ডাঙৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন দিছে। সেইটো পোষ্টটো একচুৱেলি ইম্পৰ্টেণ্ট আছিলে, কিন্তু অকল এটা পোষ্টে আছিলে আৰু অ'পেন কেটেগৰীত থকা মানে সকলোৰে কাৰণে সেইটো পোষ্ট আছিলে অ'পেন। ঠিক আছে, খালী কথাটো হ'ল এতিয়া বৰ্তমান সেই পোষ্টটো নীল হিচাপে ট্ৰিট কৰা হ'ব, মানে পোষ্টটো কেঞ্চেল কৰা হৈছে। দিছ ইজ ইছ্যুড অন দি বেচিছ অফ দি গভৰ্ণমেণ্ট লেটাৰ কমিউনিকেটেড বাই দি ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল। ঠিক আছে, আৰু আদাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনছ উইল ৰিমেইন দি ছেম। বাকী টাৰ্মছ এণ্ড কণ্ডিশ্যনছবিলাক একেই থাকিব। চ' সেইটোৱে কৈছে আৰু বাকী একো কোৱা নাই। আৰু বাকী আপোনালোকে প্ৰিলিমিনেৰীৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে ক্ৰেছ ক'ৰ্ছ এটা এভেইলেবল আছে, আপোনালোকে ল'ব পাৰে। ইয়াতে 150 আৱাৰ্ছ লাইভ ক্লাছেছ থাকিব, ৰেকৰ্ডেড ক্লাছেছ থাকিব, জেনেৰেল ষ্টাডিজ আৰু CSETৰ MCQ বুক থাকিব, প্ৰিলিমছ টেষ্ট ছিৰিজো থাকিব। GS প্লাছ CSET দুইখনে কভাৰ কৰা হ'ব, মানে জেনেৰেল ষ্টাডিজ 1, জেনেৰেল ষ্টাডিজ 2। 20,000 প্লাছ MCQs ইয়াতে কভাৰ কৰা হ'ব এজ পাৰ নিউ এক্সাম পেটাৰ্ণ অফ APSC কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনেৰী এক্সামিনেশ্যন। আৰু স্পেচিয়েল ফ'কাছ দিয়া হ'ব ইয়াতে কাৰেণ্ট এফেয়াৰ্ছ আৰু অসমৰ ওপৰত। কাৰেণ্ট এফেয়াৰ্ছ বিশ্বজিৎ ছাৰে ইয়াতে বহাব আৰু অসমটো JP ছাৰ পাৰ্চনেল গাইডেঞ্চো ইয়াতে পাব। আৰু ইয়াতে কণ্টেক্ট নাম্বাৰটো দি আছে 9101954928। ঠিক আছে, আৰু কোৰ্চৰ মই আপোনালোকক কোৰ্চৰ লিংকটো, গুগল ফৰ্মৰ লিংক, সেইকেইটা বস্তু ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম। ডেছক্ৰিপশ্যনত গ'লে আপোনালোকে পাই যাব। লগতে ইয়াতে যোনটো ৰাইট হেণ্ড ছাইডে আপোনালোকে কোড দেখিছে অনুৰাগ ছাৰ 20। ঠিক আছে, সেই কোডটো আপোনালোকে ইউজ কৰিব তাতে কোৰ্চৰ লিংকত গৈ পেলাই সেই কোডটো ইউজ কৰিলে 20% ফ্লেট ডিছকাউণ্ট ইয়াতে প্ৰিলিমছৰ ক্ৰেছ কোৰ্চটোত পাই যাব। ঠিক আছে, চ' সেইটো কাৰণে কৈছোঁ আপোনালোকে প্ৰিলিমছৰ ক্ৰেছ কোৰ্চটোত যদি 20% ডিছকাউণ্ট বিচাৰে তেতিয়াহ'লে অনুৰাগ ছাৰ 20 এই কোডটো আপোনালোকে ইউজ কৰিব। কোডটো ইউজ নকৰিলে কিন্তু ডিছকাউণ্ট নাপাব। চ' ডিছকাউণ্ট পাবৰ কাৰণে অনুৰাগ ছাৰ 20 কোডটো তাতে ইউজ কৰিব, তেতিয়া আপোনালোকে 20% ডিছকাউণ্ট পাই যাব। চ' এইখিনি বস্তু আপোনালোকে মনত ৰাখিব। বহুতে কোৰ্চ লৈছে কিন্তু হয়তো অনুৰাগ ছাৰ 20 কোডটো ইউজ কৰা নাই, তেওঁলোকে ডিছকাউণ্ট পোৱা নাই। পাছত তেওঁলোকে এবাৰ কোৰ্চটো পাৰ্চেছ কৰাৰ পিছত মোক জনালে লাভ নাই। চ' আপোনালোকে আকৌ কৈ দিছোঁ, অনুৰাগ ছাৰ 20 এই কোডটো ইউজ কৰিব, তাতে ফ্লেট ডিছকাউণ্ট পাই যাব। আৰু বাকী অন্য আপকামিং এক্সামছবিলাকৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে, লাইক আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যোনটো শেহতীয়াকৈ ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্ট ওলাইছে, জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, ছেকশ্যন এছিষ্টেণ্ট, জুনিয়ৰ একাউণ্টেণ্ট, তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 299ত। APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ জেনেৰেল ষ্টাডিজ পেপাৰখনৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 249ত। APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ জেনেৰেল ষ্টাডিজ পেপাৰখনৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 249ত। APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 299ত। APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 349ত। আৰু APSC CCৰ প্ৰিলিমিনেৰী ক্ৰেছ কোৰ্চৰ কথা ক'লোৱে, আৰু APSC CCৰ প্ৰিলিমিনেৰী টেষ্ট ছিৰিজৰ কথাও ইয়াতে মই কৈ দিছোঁ। টেষ্ট ছিৰিজৰ কাৰণেও আপোনালোকে কি বুলি কয় এনৰোল কৰিব পাৰিব। টেষ্ট ছিৰিজৰ লিংকটো ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম। আৰু মোৰ পৰা কোৰ্চ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইমৰ কাৰণে পাই থাকিব। তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে। প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে। বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়েৰ, 2025 জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ কভাৰ কৰা হৈছে। এপ্ৰিল মাহটো বৰ্তমান চলি আছে। এপ্ৰিল মাহ হোৱাৰ পিছত মে' মাহত আপোনালোকে এপ্ৰিল মাহৰ কাৰেণ্ট এফেয়াৰ্ছ পাই যাব। আৰু লগতে কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব, কাৰণ মেটেৰিয়েলছ মোৰ লেছ একেই থাকে। বহুত
যোনবিলাক কোৰ্চৰ কাৰণে চ' সেইটো কাৰণে আগতে কোনোবাই কিবা কোৰ্চ লৈ থৈছিলে জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি এডিশ্যনেল মেটেৰিয়েল যদি কিবা ল'বলগীয়া হয় তেতিয়া আপোনালোকে ল'ব পাৰিব ঠিক আছে চ' সেইটো কাৰণে কোৰ্চ লোৱাৰ আগতে এবাৰ জনাই দিব আগতে মোৰ পৰা কিবা কোৰ্চ লৈছিলে নেকি চ' আৰু বাকী ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ লগতে প্ৰিলিমিনেৰী ক্ৰেছ কোৰ্চ আৰু প্ৰিলিমিনেৰী টেষ্ট ছিৰিজৰ কাৰণেও মই লিংককেইটা শ্বেয়াৰ কৰি দিম খালি দুইটাতে আপোনালোকে অনুৰাগ ছাৰ 20 কোডটো ইউজ কৰিব 20% ডিছকাউণ্ট পাবৰ কাৰণে ক্ৰেছ কোৰ্চ প্লাছ যোনটো টেষ্ট ছিৰিজ প্ৰগ্ৰেম আছে প্ৰিলিমিনেৰী দুইটাতে আপোনালোকে 20% ডিছকাউণ্ট পাবৰ কাৰণে অনুৰাগ ছাৰ 20 কোডটো ইউজ কৰিব বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে সবিশেষ জনোৱা হ'ব আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ এই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ সেই চেনেলটোত গৈ পেলাই সেই চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ডেট ভৱিষ্যতে তেওঁলোকৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম